নাজিৰাৰ সদুপৰাত বোৱাৰী হত্যাৰ ঘটনা উদ্ধাৰ হৈছে জোনাকী বৰুৱাৰ মৃতদেহ যৌতুকৰ বাবে স্বামী প্ৰণৱ বৰুৱাই পত্নীক হত্যা কৰাৰ দাবী পৰিয়ালৰ লোকৰ। ৰাজ্যত পুনৰ বোৱাৰী হত্যাৰ ঘটনা এইবাৰৰ স্থান নাজিৰাৰ সদুপৰা ভৰালী গাঁও। প্ৰাপ্ত তথ্য অনুসৰি সদুপৰা ভৰালী গাঁৱত পৰিয়ালৰ সন্দেহ অনুসৰি হত্যাৰ বলি হোৱা বোৱাৰীগৰাকীৰ নাম জোনাকী বৰুৱা, বয়স 23। ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে। নিতৌ মদ্যপান কৰি স্বামী প্ৰণৱ বৰুৱাই পত্নীক দীৰ্ঘদিনে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। স্বামীয়ে যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। বিগত সোমবাৰৰ দিনাও দিনৰ ভাগত স্বামী স্ত্ৰী দুয়োৰে মাজত কাজিয়া হোৱা বুলি মহিলাগৰাকীৰ মাতৃ পৰিয়ালৰ লোকে অভিযোগ কৰিছে। অৱশ্যে স্বামীৰ ভাষ্য অনুসৰি সোমবাৰৰ নিশা দুয়ো একেখন বিচনাতে শুই আছিল। যদিও মঙলবাৰে পুৱতি নিশা বিচনাত পত্নীক স্বামীয়ে দেখা নাপাই বিচাৰ খোচাৰ কৰাত বাৰীতে থকা নিজৰ দোকান ঘৰৰ ভিতৰত চিপ লৈ থকা অৱস্থাত পত্নীক স্বামীয়ে প্ৰত্যক্ষ কৰে। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। ৰাতিপুৱা তাই ফোন কৰাটো কৈছিলে মোলৈ, মা ভাত খালি নাই কি এনেকৈ বুলি সুধিলা। সেইখিনি কথা থাকিলে গধূলি মই ফোন চোন নকৰিলোঁ। আৰু ফোন কৰিবলৈ ইয়াৰ হাতত ফোনটো থাকে। এই ফোনটো থাকিলে মানে আকৌ ভালকৈ কথা নকয় নহয়, মাক চুটো চাক চুটোকৈ কয়, ভালকৈ এষাৰ কথা নকয়। মই খালি এইখিনি কথা কাকো কোৱা নাছিলোঁ। তাৰপৰা কালি মাৰপিট কৰিছে বুলি লাগিব পাৰে দন, মাকে ক'লে নহয়, কাজিয়া কৰা শুনিছোঁ বুলি কৈছে নহয়। খালি এষাৰ কথাই মাকে ক'লে কি হ'ল, এইডোখৰত বহি পিনি বান্দাখনত বহি থাকোঁতে ক'লে কি হ'ল, ওলমি থকা দেখিছিলোঁ। তেতিয়া মই এটা কথাই তেওঁক পইণ্টত সুধিলোঁ, যদি ওলমি থকা আপুনি দেখিছিলে আপুনি ওচৰ মানুহক নামাতিলে কেলে? ওচৰ মানুহক মাতিব লাগিছিলে, নহ'লে ৰছীডাল কাটি নিলে কেলে? আৰু ইমান অকণি বাঁহডালত এজনী ছোৱালী চিপ ল'ব নোৱাৰে, যিজনী ছোৱালী ওখ ওখ পাখৰ এজনী ছোৱালীয়ে চিপ ল'ব নোৱাৰে দোকানৰ ভিতৰত। সি নি পিনি ইয়াৰ পৰা নি পিনি ঘৰৰ ভিতৰত শুৱাই থৈছে। আমি তেতিয়ালৈকে চাবলৈ পোৱা নাই, অকল মুখখনে দেখিছোঁ। সি এনেকুৱা ডোখৰত লগাই থৈছে, সেইবাৰ তেজত দাগ আপোনালোকে দেখিছে চাগে, এনেকৈ আছে। তাৰপিছতহে আমি দেখিছোঁ সি সেইখিনি কথা তাৰমানে হেৰি কৰি থৈ দিলে তাত। আৰু মাকেও জানে বাপেকেও জানে সম্পূৰ্ণ। আপোনালোকে সন্দেহ কৰিছে চিপ লোৱা নাই সি স্পষ্ট আছে এইডোখৰত। সি এনেই ৰছীডাল এনেই তাত চাদৰখন লগাই থৈছে, সি মাৰিছে। সন্দেহ বুলি কথা নহয়, সি ডাইৰেক্ট মাৰিছে। সি জীৱনভৰ কাৰাদণ্ড হওক, তাক মই সেইটোহে কৈছোঁ। জীৱনভৰ জেল খাই থকাটো নহয়, 3 মাহৰ পিছত ওলাই অহাটো মই নিবিচাৰোঁ। মোৰ যেনেকৈ এডোখৰ এখন বুকুখনৰ এডোখৰ নাইকিয়া কৰিলে নহয়, তাক জীৱনভৰ জেল মই একদম মানে চিৰ জীৱন তাক মই জেল দিবলৈ কৈছোঁ। আৰু মোৰ ছোৱালীজনী তাৰ ভেটিতে হেৰি হ'ব, খালি একদম দুৱাৰমুখত দিব লাগিব। আপোনালোকৰ লাইভৰ মুখৰ আগত কৈছোঁ, একদম ডাইৰেক্ট মুখৰ আগত দিব লাগিব, যাতে সিহঁতি ওলাংতে সোমাংতে সিহঁতি মৰি হালিটো দেখে। এইডোখৰত দিব লাগিব, একদম ডাইৰেক্ট মুখৰ আগত। এইডোখৰলৈ দিলেও নহ'ব। তাই সদায় মাৰপিট কৰে, তাই আনিব পৰা শান্তিত কাহানি থকা নাই। ইমান মাৰে তাইক কৈছোঁ নহয়, মই মোৰ মানুহজনে নিজে আহোঁ তাইক বচাবলৈ, আমাৰ ঘৰলৈও লৈ যাওঁ। তাক কওঁ আঁতৰি দিয়া, তই নামাৰিবি। তাহাঁতি কথা নুশুনে, এবাৰ লাগি যায়, চুলি কিমান বাগৰাই মই দোকানত তলাই এদিন মাৰিছে। মই সেইদিনা গম নাপাওঁ যে কাজিয়া লাগিছে, মই ঘপককৈ ওলাওঁতেহে গম পাওঁ তাইক যেন তলাই মূৰত মাৰিছে। কিমান আঘাত দিলে তাইক। কালিও সিহঁতৰ ঘৰত কাজিয়া হৈছে। মই কালি মানুহজন বিচাৰি মেলি ফোন কৰিছোঁ সিহঁতৰ ঘৰলৈ। ফোন কৰোঁতে প্ৰণৱে মানে নাই বুলি ক'লে। তাৰপিছত মোৰ ভাইটি সিহঁতৰ ঘৰত আছিলে, ভাইটিলৈ ফোন কৰিলোঁ। মই বোলো দাদা তাত আছে নি বোলো, দাদাই আছে যদি ঘৰলৈ পঠিয়াইছে। দাদা বোলে ইয়াত নাই বোলে, প্ৰণৱ দাদাহঁত আছে নি। তাৰপিছত আকৌ মই উল্টাই প্ৰণৱলৈ ফোন কৰিছোঁ। ফোন কৰি কৈছোঁ মই হেৰি বোলো তাত নালিয়া যদি তাত আছে তুমি পঠিয়াই দে, মই ফাৰ্মত পানী দিবলৈহে। মানে তোমাক বোলে কোনে ক'লে বোলে নালিয়া আমাৰ ঘৰত আছে বুলি। মই বোলো ডেমফুলে ক'লে বোলো। ডেমফুলে মানে ভাইটি মানে জাষ্ট মাত খাইহে শুনা নাছিলে। সি আমাৰ ভাইটিক ইমান বেয়াকৈ চিঞৰি কৈছে, ইমান অভদ্ৰ। সি ঘৰ পাইছেগৈ, ইয়াত সিহঁতৰ হুলস্থুল হৈ গ'ল। মানে সেইষাৰ কথাতে মানে সৰু কথাতে মাৰধৰ কৰে। তাই কৈছে নিশ্চয়িব আমাৰ ভাইটিক নক'ব বেয়াকৈ। একদম হুলস্থুল মানে গোটেই সিহঁতৰ ঘৰৰ মানুহে জানে ন, ওচৰ চুবুৰীয়া জানে নহয়, মদ খালে কিমান হুলস্থুল কৰে, কিমান চিঞৰে। এতিয়া আপোনালোকৰ এই মানুহজনে আপোনালোকৰ বাইদেউক মাৰিছে বুলি আপোনালোকে সন্দেহ প্ৰকাশ কৰিছে? মই সন্দেহ প্ৰকাশ মানে জানোৱেই, এই মানুহজনে মাৰিছে। ই ভাল নহয় হে মানুহটো, মদ খালে বেলেগ বেয়া। ই 3 দিন 4 দিন নাথাকে, সেই দৰ্জা নথকা ৰুমটোত বাইদেউক অকলে থৈ যায়। মই ঘৰলৈ লৈ যাওঁ তাইক। ইমান ককায়েকৰ লগত অনেক মানুহ থাকে, আজিকালি কোনে বিশ্বাস কৰিব আপোনালোকে কওক। ল'ৰাজনৰ নামটো কি? প্ৰণৱ বৰুৱা। আপোনালোকৰ বাইদেউৰ নামটো কি আছিল? সোণালী দুৱৰা বৰুৱা। চনী বাইদেউ ঘৰ কোন জেগাত? আমাৰ আইদেউ বাৰীতে আছিলোঁ, আমি উঠি গৈছোঁ দুৱাৰগা বচা পৰিলে।